মাকুমত ৱেল্ডিং কৰি থাকোঁতে এখন ডাম্পাৰত লাগিল জুই। মাকুম শুকান পুখুৰীত এখন ডাম্পাৰত লাগিল জুই। বাহনখনত ৱেল্ডিং কৰি থাকোঁতে হঠাৎ জুই লাগে, যাৰ ফলত ৱেল্ডাৰজন থিতাতে নিহত হয়। আনহাতে গুৰুতৰভাৱে আহত হৈছে দুজনকৈ ব্যক্তি। আহত লোককেইজনক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। কি কাৰণে জুই লাগিল গম পোৱা নাই যদিও তেলৰ ড্ৰাম বিস্ফোৰণ হোৱাৰ ফলতেই জুইৰ সূত্ৰপাত হৈছে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে। ইতিমধ্যে উক্ত স্থানত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হৈছে। তিনিচুকীয়াৰ পৰা মহম্মদ আসিফৰ ৰিপৰ্ট, নিউজ আপডেট। যিহেতু ক্ৰুড অইলৰ ব্যৱসায় আপোনালোকে বুলি কৈছে, ক্ৰুড অইলৰ ব্যৱসায় কিমান দূৰ হৈছে নহৈছে এইটো মই ইমান অৱগত নহয়, কিন্তু মই ক'ব বিচাৰিছোঁ যে আমাৰো এটা সন্দেহ হৈছে যে যিহেতু আমি ইয়াত গম পাওঁ যে মাকুম তিনিচুকীয়া আপোনাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে শুকান পুখুৰীত বিস্তৃত এই গেৰেজখনত এটা ডাম্পাৰ আছে বুলি এই ডাম্পাৰখনত যিহেতু আমি ডাম্পাৰখনত টেংকি হিচাপে ডাম্পাৰখন বনাইছে বুলি আমি আজি প্ৰথম চাইছোঁ, আগতে এনেকৈ চোৱা নাই। গতিকে এইটো আমি সন্দেহ কৰিছোঁ যে ডাম্পাৰখন কিবা ছিষ্টেমত তাহাঁতি টেংকি ধৰণৰ ব্যৱহাৰ কৰিছিলে নেকি, যে ক্ৰুড অইল বা কিবা ২ নম্বৰী কাম কৰিছিলে তেলৰ লগত জড়িত থকা, এনেকৈ আমাৰো সন্দেহ হৈছে। কাৰণ যদি ডাম্পাৰখন হোল্ডিং কৰিলে হয় এনেকৈ এটা ব্লাষ্ট নহ'লে হয়। আমি ইয়াত আহিবলৈ দেখিবলৈ পাইছোঁ যে ব্লাষ্ট হৈছে। ব্লাষ্ট হোৱাৰ লগে লগে কমচে কম ইয়াৰ আব্দুল আলী বুলি হিজুগুৰিৰ এজন মিস্ত্ৰী আছিলে, তেখেতে কমচে কম ৬০ ফুট উচ্চতাৰ পৰা উৰি পেলাই একেবাৰে মেইন ৰোডত পৰিছে আৰু তেখেতৰ মৃত্যু হৈছে। লগতে ইয়াৰ গেৰেজৰ মালিক কেন্দি বুলি আমি গম পাওঁ। কেন্দিক ইতিমধ্যে হস্পিটেললৈ প্ৰেৰণ কৰিছে আৰু এজন কোনোবা আছে ইয়াত হেল্পাৰ, তেখেতো ইতিমধ্যে তেখেতৰ অৱস্থা ভাল নহয়, গতিকে মেডিকেলত প্ৰেৰণ কৰিছে। আৰু যিহেতু আৰক্ষী প্ৰশাসনো ইয়াত আহিছিলে, আমি আৰক্ষী প্ৰশাসনকো শুকান পুখুৰী আঞ্চলিক যুৱ সংঘৰ সভাপতি হিচাপে, শুকান পুখুৰী আঞ্চলিকৰ এটা যুৱক হিচাপে মই ক'ব বিচাৰিছোঁ, যিহেতু আমাৰো এটা সন্দেহ হৈছে যে ইয়াত ২ নম্বৰী এক অবৈধ তেলৰ কাৰবাৰ চলি আছে বুলি। গতিকে আৰক্ষী প্ৰশাসনক আমি অৱগত কৰি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু যদি আৰক্ষী প্ৰশাসনে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, কিন্তু আমি নিজৰ ফালৰ পৰা ইয়াৰ ওপৰত কিবা বিচাৰ কৰিবলৈ বাধ্য হ'ম। মই ডিউটিৰ পৰা খাবলৈ ছুটি কৰিলোঁ, ছুটি কৰি আহি আছোঁ। ৩টা মানুহ গাড়ীৰ ওপৰত উঠি কাম কৰিছে। কাম কৰাৰ পাছত মই পাৰ হৈছোঁ, পাৰ হোৱাৰ পাছত পুৰামকৈ এটা আৱাজ শুনিলোঁ। ঘূৰি চাইছোঁ তো 2টা মানুহ জংঘলত পৰিলে। তাৰপাছত গছৰ মাত শুনিলোঁ। গছৰ মাত শুনি চাই ওপৰত চাইছোঁ তেতিয়াহ'লে মিস্ত্ৰীটো ওপৰৰ পৰা পৰি যায়। হঠাৎ বাইক গেৰেজতে ৰখাই মই দৌৰি দৌৰি আহিলোঁ। আহি ভাইটিক মাতিলোঁ, ভাইটিক ওচৰত আছিলে গেৰেজৰ মানুহকেইটাক মাতিলোঁ। আকৌ যোনে ইয়াত মালিক হয় কেন্দি, তাক চুচৰাই লৈ গ'লোঁ। তাৰপাছত আৰু একটা আছিলে ৱৰ্কাৰ ইয়াতে কাম কৰে, আকৌ চুচৰাই লৈ গ'লোঁ। চুচৰাই লৈ যোৱাৰ পাছত ইয়াতে পূৰা জ্বলি আছে। মালিক আছিলে আৰু একটা আছিলে হেল্পাৰ আৰু একটা মিস্ত্ৰী আছিলে, হোল্ডিং মিস্ত্ৰী। দুখ 2টা পাইছে আৰু একটা স্পটে। ক'ব নোৱাৰে। মালিকৰ নাম কেন্দি হয়। সেইটো নাম নাজানো, বাৰু ৱেলকাৰ হয়। আৰু যোনটো ডেথ হৈছে সেইটো কেন্দি পৰা। এই যোনটো ডেথ হৈ গ'ল সেইটো হয় আলি বুলি, আলি নামৰ হিজুগুৰি হয়। মালিকে দুখ পাইছে। সেইটো গম পাওঁ, আমাৰো দোকানকেইটাত আহি থাকে ভাঙি মাৰি। আমি তেনেকৈ ব্যৱহাৰ নকৰোঁ, ক'ব পাৰিম। ইয়াতে ৰখি থাকে, গাড়ী গেৰেজ হৈ গাড়ী ৰখি থাকে, আমিতো ক'ব নোৱাৰোঁ। গাড়ী চাই থাকোঁ আমি, গাড়ী আহে যায়, সদায় অহা যোৱা কৰি থাকে। ইয়াতে থাকে।